টেষ্ট নকৰালে তেখেতলোকে টেষ্ট কৰোৱা নাই নে আপুনি কৰা নাই নে তেখেতলোকে কৰোৱা নাই কৰা নাই চিধা আহিছোঁ আৰু আমাক জনোৱা মতে মানুহ নথকাৰ কাৰণে এতিয়া বন্ধ কৰি থৈছে টেষ্টটো নকৰিলে যে দিগদাৰ হ'ব এইটো গম পাইছেনে গম পাইছোঁ টেষ্ট কৰালে নে टेस्ट ক'ভিড টেষ্ট কৰাই আছে ন কৰোৱা নাই नहीं আপুনি কৰাই নাই हमको मालूम नहीं था वहाँ पे कर रहा है ना टेस्ट अभी वहाँ पे टेस्ट कर लो वहाँ पे टेस्ट करा रहा है ना अभी वो वहाँ पे टिकट बाद में लेना वहाँ पे टेस्ट करके आना ভাড়াটোতো আমি চিটি বাছত উঠাতে আমাক পইচা বেছিকৈ লৈ আছে এতিয়া ভাড়া ডাবল লৈ আছে আমাৰ চিটি বাছত হয় পাৰ্মিশ্যন দিছেনে পাৰ্মিশ্যন এতিয়ালৈকে এনে পাৰ্মিশ্যন ভাড়াটো ল'বলৈ দুগুণ ল'বৰ কাৰণে পাৰ্মিশ্যন দিছে পাৰ্মিশ্যন একো পোৱা নাই তাহাঁতে নমস্কাৰ নৰ্থ ইষ্ট নাও প্ৰতিজন দৰ্শকক স্বাগতম জনাইছোঁ মই পবিত্ৰ ৰমেশ বৰ্তমান মই উপস্থিত আছোঁ ISBTত আৰু ISBTৰ পৰা মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে ISBT কৰ্তৃপক্ষ কেনেদৰে সাজু হৈ উঠিছে ৰাজ্যত দ্ৰুতগতি বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকটো বিভাগৰে ব্যক্তিসকল সজাগ হৈ পৰা দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু খানাপাৰাস্থিত যি ক'ভিড কেয়াৰ চেণ্টাৰ আছিলে অস্থায়ী ক'ভিড কেয়াৰ চেণ্টাৰ তাত গৈ উপস্থিত হৈছিলে হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যত দ্ৰুতগতি বৃদ্ধি পাবলৈ ধৰা ক'ভিড আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ বৰ্তমান চিন্তিত হৈ পৰিছে আৰু সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সতীৰ্থৰ সৈতে মই উপস্থিত আছোঁ ISBTৰ পৰা মই কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ মই প্ৰথমতে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ISBTৰ আমি সন্মুখভাগত যিহেতু উপস্থিত আছোঁ সন্মুখভাগৰ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মই মোৰ সতীৰ্থক কিদৰে বৰ্তমান ISBTত ক'ভিডৰ যি টেষ্ট আৰু টেষ্টৰ কেনেকুৱা ব্যৱস্থা কৰিছে তাৰ প্ৰতি সজাগতা কেনেকৈ লৈছে মই দেখুৱাবলৈ অলপ অনুৰোধ জনাইছোঁ যিহেতু ISBT কৰ্তৃপক্ষৰ ফালৰ পৰা এইদৰে সজাগতা লোৱা হৈছে আৰু এইটো হৈছে ক'ভিড কেয়াৰ যি চেণ্টাৰ তাতে ইয়াতে টেষ্টসমূহ কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু যাত্ৰীসকল আহে আৰু যাত্ৰীসকল সৰ্বপ্ৰথমে সোমাওঁতে মূল গেটতে তেখেতলোকে যিটো টেষ্টিং চেণ্টাৰ ৰাখিছে আৰু মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত চেনিটাইজাৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেখেতলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু সন্মুখভাগতে যিহেতু তেখেতলোকে এইটো যি টেষ্টিং চেণ্টাৰ আছে টেষ্টিং চেণ্টাৰটো দিছে তেখেতলোকে দুটা ভাগত টেষ্ট কৰাইছে বুলি আমাক জানিবলৈ দিছে তেখেতলোকৰ বিষয়ববীয়া উপস্থিত আছে মই জানিবলৈ চেষ্টা কৰিম যিহেতু ISBT কৰ্তৃপক্ষ উপস্থিত আছে জানিবলৈ মই চেষ্টা কৰিম তেখেতলোকৰ পৰা কেনেদৰে তেখেতলোকে বৰ্তমান টেষ্টিং কাৰ্যসূচী চলাই আছে মই পোনে পোনে যাব বিচাৰিছোঁ তেখেতৰ কাষলৈ তেখেতৰ লগত আমি কিছু সময় পূৰ্বে কথা হৈছিলে আৰু কথা পাতোঁতে তেখেতে যিহেতু কৈছে যে ISBTত যিসকল লোক বিভিন্ন স্থানৰ পৰা আহি এইখন মূল দুৱাৰেদিয়ে সোমাই ভিতৰলৈ যায় আৰু তেখেতলোকে ইয়াতে এই ব্যৱস্থা কৰা হৈছে যিসকল ব্যক্তিয়ে মাস্ক পৰিধান কৰা নাই তেখেতলোকক গেটৰ বাহিৰতে কোৱা হৈছে যে আপোনালোকে মাস্ক পৰিধান কৰিহে গেটৰ ভিতৰলৈ আহিব পাৰিব যিহেতু ইয়াতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু যাত্ৰীসকল আহি ভিৰ কৰেহি আৰু ইয়াৰ পৰাই বাছসমূহ যায় গতিকে ইয়াতে তেখেতলোকক ৰখোৱা হয় আৰু মাস্কসমূহ পৰিধান কৰিবলৈ কোৱা হয় আৰু টেষ্টিং চেণ্টাৰ সন্মুখভাগতে দিছে যাতে কোনেও গাফিলতি কৰিব নোৱাৰে কাৰোবাৰ দেহত যদি ক'ভিডৰ উপস্থিতি আছে সেয়া যাতে ইয়াতে টেষ্ট কৰাই লয় তেখেতলোকে সেয়া দায়িত্ব গ্ৰহণ কৰিছে পোনে পোনে যাব বিচাৰিছোঁ তেখেতলোক বৰ্তমান তেখেতলোক যিহেতু অকণ ব্যস্ত আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কিন্তু কিছু দৃশ্যাংশ মই অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিসকল ব্যক্তি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তেখেতলোকে আপোনাৰ ভিতৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিম আৰু কিন্তু তাতো এটা কথা ক'ব লাগিব যে ৰাজ্যৰ দ্ৰুতগতিত যিহেতু বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা মাত্ৰ 4,000হে আছে ক'ভিড ভেকচিন প্ৰদান কৰিব পৰাকৈ আছে মাত্ৰ 4,000 আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু নিৰ্মাণ কৰা হৈছে ক'ভিড কেয়াৰ চেণ্টাৰ আৰু ক'ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে যিহেতু সংবাদ মাধ্যমক সম্বোধন কৰিছে কৰি বাৰে বাৰে এটা কথা কৈছে যে দ্ৰুতগতিত বৃদ্ধি পোৱাক লৈ সকলো উদ্বেগজনক হৈ পৰিছে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে যিহেতু এতিয়া যিটো কৰোনাৰ দ্বিতীয় ঢৌ চলিছে সেই দ্বিতীয় ঢৌটো বতাহৰ লগত অহাৰ লগতে যিবোৰ লক্ষণে দেখাইছে সেই লক্ষণটো অতি ভয়াৱহভাৱে হৈ পৰিছে মৃত্যুৰ কিৰিলি উঠিছে মেডিকেলসমূহত যিহেতু চিকিৎসালয়সমূহত আমি প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকক দেখুৱাই যাবলৈ দেখুৱাই আছোঁ যে প্ৰত্যেকটো সময়তে আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছোঁ মেডিকেলসমূহত যিহেতু ৰোগীৰ মৃত্যুৰ সংখ্যা বাঢ়িছে ক'ভিড পজিটিভৰ সংখ্যা বাঢ়িছে গতিকে সকলোকে সজাগ আৰু সচেতন হ'বলৈ অনুৰোধ জনাইছে তেখেতলোকৰ যিহেতু বিষয়ববীয়া উপস্থিত আছে তেখেতৰ পৰা মই জানিবলৈ বিচাৰিম তেখেতে যিহেতু কৈছিলে কিছু সময় পৰা যে দুটাকৈ তেখেতলোকে যি টেষ্ট আছিলে ক'ভিড টেষ্ট কৰিছে আৰু তেখেত যিহেতু মোৰ লগত উপস্থিত আছে মই পোনে পোনে তেখেতৰ পৰা জানিবলৈ বিচাৰিম যিহেতু আপোনালোকে সন্মুখভাগতেই দিছে ক'ভিড টেষ্টিং চেণ্টাৰটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত হয় লোকসকল তাৰ পৰা ইয়াৰ পৰাহে বেলেগলৈ যায় প্ৰথমতে সুধিছোঁ টেষ্টিং কেনেকুৱা ধৰণে কৰা হৈছে এইটো আপোনাৰ দুটা ধৰণত কৰা হৈছে ৰেপিড আৰু RT-PCR ফাৰ্ষ্ট আমি ৰেপিড কৰিছোঁ
ৰেপিডত ইনষ্টেণ্ট ৰিজাল্ট আহে। ৰেপিডত নিগেটিভ হ'লে আমি আৰ্টিফিচিয়াৰটো কৰি লওঁ। আৰ্টিফিচিয়াৰটো আপুনি নেক্সট দিনা ৰিপৰ্টটো পাই যাব। আজি এতিয়ালৈকে কিমান হৈছে? আপোনাৰ ৰেপিড হৈছে 30, আৰ্টিফিচিয়াৰ হৈছে 19টা। সহযোগিতা কেনেকুৱা ৰাইজৰ? ঠিকে আছে, সহযোগিতা ভালে পাইছোঁ। এনে যিসকলে ইয়াতে মাস্ক পৰিধান কৰা নাই গেটৰ বাহিৰতে কিবা জনোৱা হৈছেনে তেখেতলোকক যে ভিতৰলৈ সোমাব নোৱাৰিব কিবা? কৈছোঁ, কোৱা গৈছে সেইটো। মাস্ক নিপিন্ধিলে এতিয়া সোমাব নোৱাৰে বুলি কোৱা গৈছে আগতে অলৰেডি। এনেকুৱা হয় যে লকডাউন আমি দেখিছোঁ লকডাউনৰ সম্ভাৱনাটো যিহেতু নাই বুলি কৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা, আৰু এই লকডাউনৰ যিটো এতিয়া ধৰি লওক কৰোণাৰ যিটো ঢৌ চলি আছে তাৰ লগে লগে যাত্ৰী কমি আহিছে। 50% যদি 50 আছে তেতিয়াহ'লে 25 হৈছে, যদি 30 আছে 15 হৈছে, কিন্তু ভাড়াৰ ক্ষেত্ৰত কিবা বৃদ্ধি এনেকুৱা হৈছে নেকি? ভাড়াটোতো আমি চিটি বাছত উঠাতে আমাক পইচা বেছিকৈ লৈ আছে এতিয়া। ভাড়া ডাবল লৈ আছে আমাৰ চিটি বাছত। হয়, পাৰ্মিশ্যন দিছেনে? পাৰ্মিশ্যন এতিয়ালৈকে এনে পাৰ্মিশ্যন ভাড়াটো ল'বলৈ দুগুণ ল'বৰ কাৰণে পাৰ্মিশ্যন দিছে? পাৰ্মিশ্যন একো পোৱা নাই তাহাঁতে। পাৰ্মিশ্যন একো পোৱা নাই, কাগজ একো দেখাব নোৱাৰে আমাক। এনে কৰিছে আমি কেনেকৈ চলিম আৰু এটা ছিটত এজন যাত্ৰী বহালে আমি কেনেকৈ চলিম, সেইকাৰণে আমাৰ ভাড়াবিলাক ডাবল লৈ আছে। পাৰ্মিশ্যন অবিহনে লোৱা হৈছে এইটো? পাৰ্মিশ্যন অবিহনে লোৱা হৈছে। আমাক একো প্ৰুফ দিব পৰা নাই সিহঁতে যে ডাবল ভাড়া লৈ আছে। লৈছে, ডাবল ভাড়া লৈছে চিটি বাছত লৈ আছে। এতিয়া আপোনালোকে যে কিমান সময়ৰ পৰা কিমান সময়লৈ টেষ্টিংটো ৰাখিছে? আমিতো 10টা বজাৰ পৰা আহিছোঁ। হয়, এতিয়ালৈকেতো চলি আছে বৰ্তমান। এতিয়া পেচেণ্ট নাই কাৰণে আমি ষ্টপ কৰিছোঁ। পেচেণ্ট আহিলে আকৌ কৰা হ'ব? হয়। আমি চিৰিয়েলি 3 দিন আহি আছোঁ। পজিটিভ কিন্তু এতিয়ালৈকে এটা পোৱা নাই। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এয়া আছিলে ISBT কৰ্তৃপক্ষ। তেখেতলোকে জনাইছে ইতিমধ্যে যিমানখিনি টেষ্ট কৰা হ'ল এতিয়ালৈকে কোনো ধৰণৰ পজিটিভ কেছ অহা নাই। এতিয়া ISBTৰ যি ডিভিজনেল ছুপাৰিণ্টেণ্ডেণ্ট আছে তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বৰ্তমান যিহেতু আপোনালোকৰ ফালৰ পৰা এতিয়া ক'ভিড টেষ্টিং চেণ্টাৰ পতা হৈছে, কেনেকুৱা সঁহাৰি কেনেকুৱা? ভালেই, বেছ ভাল। আপোনাৰ গোটেই মানুহখিনিয়ে আমাৰ লগত সহযোগিতা কৰিছে। আপোনাৰ ধৰক যোনখিনি মানুহ আছে এইফালেদিয়ে সোমাওঁতে আমি টেম্পাৰেচাৰ স্ক্ৰিনিংটো কৰোঁ, বা তাৰপিছত যদি বেছি টেম্পাৰেচাৰ থাকে বা কিবা থাকে তেতিয়া আমি লগে লগে ইনফৰ্ম কৰা যায়। আপোনাৰ নামটো কি আছে? জয়ন্তজিৎ বৰা। হয়। আৰু ৰেলৱে বা এয়াৰপৰ্টৰ পৰা যিখিনি আহিছে তেখেতলোককো টেষ্ট কৰা হৈছে? নহয়, তেওঁলোকৰ অলৰেডি টেষ্ট কৰা যায়তো, সেইটো কাৰণে তেওঁলোকৰ হাতত এটা SMS থাকে, সেইটো কাৰণে সেইটো থাকিলে দৰকাৰ নপৰে। মানে SMS-টো দেখুৱাই দিলে আৰু নকৰে আৰু ইয়াত? তেতিয়া নকৰে, হয়। কাৰণ অলৰেডি কৰাই থাকে তেখেতলোকে। আৰু এটা কথা জানিব বিচাৰিম, আপোনালোকৰ কিছু সময় পূৰ্বে এজন বিষয়ববীয়াৰ লগত আমি কথা পাতিছিলোঁ কৰ্তৃপক্ষৰ লগত। তেখেতে আমাক জনালে যে STCৰ বা যিখিনি বাছ আছে তেখেতলোকে কিন্তু বাই ডাবল ভাড়া এটা লৈ আছে বুলি কিন্তু কথা এটা ক'লে। কেনেকুৱা? নহয়, তেনেকুৱা কোনো কথা নাইকিয়া। আপোনাৰ যিমান বাছ আছে আমাৰ STCৰ চবতে আগতে যোনটো ভাড়া আছিল সেইটোৱে লোৱা হৈছে, কোনো বৃদ্ধি হোৱা নাই। চিটি বাছসমূহে লৈছে বুলি কৈছে? চিটি বাছ চাওক, চিটি বাছ ISBTৰ পৰা নচলে। আমাৰ ইয়াৰ পৰা যোনখিনি বাছ চলে সেইখিনিৰ বিষয়ে আমি ক'ব পাৰিম। আৰু ISBTৰ পৰা তেনেকুৱা ভাড়া বৃদ্ধিৰ কোনো কেছ হোৱা নাইকিয়া। আপোনাৰ কালি আমি DTO এনফৰ্চমেণ্ট বিষয়াসকলৰ লগত এটা ছাডেন চেকিং এটা কৰিছিলোঁ। তাত আমি সুধিছোঁ পেচেঞ্জাৰসকলক যে কিবা বৃদ্ধি পাইছে নেকি আপোনালোকে। চবেই কৈছে যে একে ভাড়াই লৈছে আগৰ লগত। 50% মানে সামাজিক দূৰত্বটো বজাই পেলাই গাড়ীত পেচেঞ্জাৰ বহাইছে আৰু আপোনাৰ একে ভাড়াই লৈছে। ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীৰ সংখ্যাটো কমিছে নেকি বাৰু? আপোনালোকে কেনেকুৱা? যাত্ৰীৰ সংখ্যা আপোনাৰ এনেকুৱা নহয় যে বাছ মানে খুব কমাও মানে দেখা নাইকিয়া, কিন্তু ঠিকে আছে। আগত অকণমান কমিছে কিন্তু ইমানো কমা নাইকিয়া। বাছসমূহ যাতায়াত হৈ আছে। আৰু আপোনাৰ এনেকুৱা নহয় যে কোনোবা পেচেঞ্জাৰ আহি পেলাই বাছ নাপালে, বাছসমূহো আছে ইয়াত উপস্থিত। কিমান সময়ৰ পৰা খুলি দিয়া হৈছে ইয়াতে মানে টেষ্টিং চেণ্টাৰটো? টেষ্টিং চেণ্টাৰ চলি আছে, আপোনাৰ বহুকেইদিনৰ পৰা চলি আছে। 4-6 দিনমানৰ পৰা আপোনাৰ ইয়াতে চলি আছে টেষ্টিং চেণ্টাৰ, আৰু এইটো চলিয়ে থাকিব। এতিয়া আমি জানিব পৰা মতে প্ৰত্যেকজন নেগেটিভ ওলাইছে বহুতৰে। আচ্ছা, হয়। এইটো এটা ভাল খবৰ, কিন্তু আপোনালোকৰ লগত সহযোগিতা কৰিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে টেষ্টিং চেণ্টাৰটো যিটো খুলিছে তাৰ কিন্তু সাফল্য হ'ব। হয়, নিশ্চয়। আপোনাৰ বেছিটো কথা নাইকিয়া, আপোনাৰ আহিলে দেখুৱালে গুচি গ'ল, ইয়াত একো বেলেগ কথা নাইকিয়া। আৰু দেখুৱালে মানুহখিনিও এতিয়া সজাগ হৈছে, নিজকে এবাৰ পৰীক্ষা কৰাই গৈছে, বা যাৰ দৰকাৰ আছে তেওঁলোকে কৰিছে, তেনেকৈ কৰি পেলাই তেওঁলোকে গৈ আছে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমাৰ যি ISBTৰ ডিভিজনেল ছুপাৰিণ্টেণ্ডেণ্ট, আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিলোঁ। তেখেতে এই মুহূৰ্তত জনাইছে যে যিসমূহ টেষ্টিং কৰিছে সেই টেষ্টিংসমূহ তেখেতলোকে সহযোগিতাৰ হাত আগবঢ়াইছে, মাস্ক পৰিধান কৰিছে। আৰু এয়াৰপৰ্টৰ পৰা যিসকল আহিছে, আমি বাৰম্বাৰ কৈছোঁ এয়াৰপৰ্টৰ পৰা বা যিখন ৰেলৱে ষ্টেচনৰ পৰা আহিছে, তেখেতলোকৰ যিটো মেছেজ আছে সেই মেছেজটো দেখুৱাৰ পৰিপ্ৰেক্ষিতত তেখেতলোকক যাবলৈ দিয়া হৈছে, কাৰণ কি অলৰেডি তেখেতলোকৰ টেষ্টিং কৰা হৈ গৈছে। যিহেতু দুটাকৈ ভাগত তেখেতলোকে টেষ্ট কৰিছে, আৰু এটা কৈছে যে
সম্পূৰ্ণ সোনকালে ৰিজাল্ট দিয়া হয় কিন্তু তাৰ পাছতে যিসকল ব্যক্তি আহে তেওঁলোকক টেষ্ট কৰাৰ পিছতে এটা যিহেতু টেষ্ট ৰিজাল্টটো তেখেতলোকে অলপ দেৰিকৈ পোৱা হয় তাৰ পিছতে ইয়াত টেষ্ট কৰাৰ পিছতে যাত্ৰীসকলক যাবলৈ দিয়া হয় যিসমূহ নিজৰ নিৰ্দিষ্ট যিসমূহ বাহন থাকে তালৈ যাবলৈ দিয়া হয় কিন্তু ISBT কৰ্তৃপক্ষই যিখিনি দায়িত্ব গ্ৰহণ কৰিছে ৰাজ্য স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি অনুমতি প্ৰদান কৰিছিলে তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকে এই যি ব্যৱস্থা সেই ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে তেখেতলোকে এটা কথা স্পষ্টভাৱে কিন্তু উল্লেখ কৰিছে যে যিবোৰ চিটি বাছ আছে চিটি বাছসমূহে যিবোৰ ভাড়া আছে সেই ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত তেখেতলোকে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে চিটি বাছসমূহে যিবোৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত তেখেতলোকক কোনো ধৰণৰ কাগজ দেখুৱাব পৰা নাই কিন্তু প্ৰশাসনৰ অনুমতি অবিহনে তেখেতলোকে যি ডাবুল ভাড়া যি বৃদ্ধি কৰিছে সেয়া কিন্তু তেখেতলোকৰ নিজৰ মতালি মতে বৃদ্ধি কৰা বুলি তেখেতলোকে নিজে এতিয়া স্পষ্ট কৰিছে যে তেখেতলোকক এতিয়া ISBT কৰ্তৃপক্ষকে এই মুহূৰ্তলৈকে কোনো ধৰণৰ যি ভাড়াৰ ক্ষেত্ৰত সেই ভাড়াৰ কোনো অনুজ্ঞাপত্ৰ তেখেতলোকে দেখুৱাব পৰা নাই যিটো অৰ্ডাৰ পোৱা নাই প্ৰশাসনৰ ফালৰ পৰা কিন্তু তাৰ অবিহনে এইদৰে তেখেতলোকৰ পৰা ভাড়া লৈ থকা দেখিবলৈ পোৱা গৈছে মই সন্মুখভাগৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চনক যিহেতু সকলো ইয়াতে আহে আৰু সন্মুখভাগৰ পৰা এইদৰে এইখন দৰ্জাৰে সোমাই আহে আৰু ইয়াতে যিহেতু ক'ভিড টেষ্ট কৰা হয় ক'ভিডৰ যি টেষ্ট এই স্থানতে কৰা হয় আৰু এই স্থানতেই ক'ভিড টেষ্টসমূহ কৰাৰ পিছত বিভিন্নজনক যাবলৈ দিয়া হয় মই কিছু দৃশ্যাংশ ভিতৰৰ পৰা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মই ভিতৰৰ ফালে যাব বিচাৰিম ভিতৰত যিটো বৰ্তমান কৰি থকা হৈছে বৰ্তমান যাত্ৰীসকল যিহেতু বিভিন্ন স্থানৰ পৰা আহি উপস্থিত হৈছে বিভিন্ন স্থানৰ পৰা আমি এটা বাৰে বাৰে কথা উল্লেখ কৰিছোঁ যে ক'ভিডৰ যি ভয়াৱহ পৰিস্থিতি তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এটা কথা উল্লেখ কৰিছে যে কিছু সময় পূৰ্বে সৰুসজাই যি ষ্টেডিয়াম আছে সৰুসজাই অৰ্থাৎ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ যি ষ্টেডিয়াম আছে ইনডোৰ ষ্টেডিয়াম তাতে যিহেতু নিৰ্মাণ কৰা হৈছে ক'ভিড অস্থায়ী কেয়াৰ চেণ্টাৰ গতিকে তাত উপস্থিত হৈ কিছু সময়ৰ পূৰ্বে তেখেতে মন্তব্য কৰিছিলে যে ৰাজ্যত দ্ৰুতগতিত যিহেতু বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা মাত্ৰ 4,000হে আছে ক'ভিড ভেকচিন গতিকে এটা উদ্বেগজনক খবৰ 4,000 ভেকচিনে কিমান মানুহক চিকিৎসা প্ৰদান কৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে মাস্ক আৰু চেনিটাইজাৰ বাধ্যতামূলকভাৱে বাধ্যতা কৰি তেখেতলোকে নিজক পৰিধান কৰিবলৈ অনুৰোধ জনাইছে মই ভিতৰৰ পৰা অলপ দৃশ্যাংশ দেখুৱাব বিচাৰিম যিহেতু ভিতৰৰ দৃশ্যাংশসমূহ দেখুৱাৰ পিছতে মই ISBTৰ পৰা বিদায় মাগিম আৰু এই স্থানত যিহেতু ISBTৰ যি ভিতৰ চৰাটো আপোনালোকে দেখিছে দূৰৰ পৰা মই কেমেৰাটো এবাৰ জুম কৰি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে দেখিছে বিভিন্নজন আহিছে বিভিন্ন স্থানৰ পৰা বিভিন্নজন আহিছে আৰু সকলোৱে এইদৰে আহি ইয়াতে যিহেতু বহে আৰু ইয়াতে জিৰণি লয় গতিকে টেষ্টিংসমূহ সন্মুখভাগতে দিয়া হৈছে সন্মুখভাগত টেষ্ট কৰাৰ পাছতে ভিতৰ চৰালৈ যাব পাৰিব সেই কিন্তু ব্যৱস্থাটো কৰি দিছে ISBT কৰ্তৃপক্ষ এটা কৰা শলাগ ল'বলগীয়া কথা তাকে ISBT কৰ্তৃপক্ষৰ সন্মুখভাগতে যিহেতু এইটো ব্যৱস্থা কৰিছে তাৰ বাবে সকলোৱে তেখেতলোকক ধন্যবাদ জনাইছে আৰু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যিটো বিভিন্ন প্ৰান্তৰ পৰা কেৱল মাত্ৰ ইয়াৰ নহয় বিভিন্ন আমি সকলোৱে জানো যে ISBTত এটা এনেকুৱা এটা গেডাৰিং প্লেচ হয় য'ত বিভিন্ন সমাগম হয় বিভিন্ন লোকৰ সমাগম হয় সকলোৱে বিভিন্ন স্থানৰ পৰা আহে গতিকে এটা কথা ক'ব লাগিব যে সকলোৱে মাস্ক চেনিটাইজাৰ সামাজিক দূৰত্ব এইবোৰ লকডাউনৰ SOP যিখিনি বা ক'ভিড প্ৰট'কলৰ যিখিনি SOP দিয়া হৈছে সেই SOPখিনিত যিখিনি নিয়ম নীতি দিয়া হৈছে সেইখিনি কিন্তু পালন কৰা কিন্তু ISBT কৰ্তৃপক্ষকে পালন কৰিবলৈ বাধ্য কৰাইছে গতিকে প্ৰশাসনৰ ফালৰ পৰা যি অনুমতি দিছে সেয়া পালন কৰিছে বুলি ক'ব লাগিব এটা কথা কিন্তু তেখেতলোকৰ ফালৰ পৰা নিজেই কোৱা হৈছে যে যি মাস্কৰ ক্ষেত্ৰত যি মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত কোৱা হৈছিলে যে মাস্ক ঠিকে পৰিধান কৰিছে বা ISBT কৰ্তৃপক্ষত যি নীতি নিৰ্দেশনা দিছে সেয়া পালন কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে মাস্কৰ পৰিধান কৰাৰ ক্ষেত্ৰতে যি গাড়ীত যি ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত এটা প্ৰশ্ন উপস্থাপন হৈছিলে ভাড়া বৃদ্ধি কিন্তু তেখেতলোকে এই মুহূৰ্তত কৈছে চিটি বাছসমূহক কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা কোৱা হোৱা নাই কোৱা হৈছে 50% যাত্ৰী তোলক বুলি কোৱা হৈছে কিন্তু 50% যাত্ৰী তুলিলে বুলিয়ে ডাবুল ভাড়া ল'ব সেই কথা কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই কিন্তু সেই অনুমতি অবিহনে চিটি বাছসমূহে নিজৰ অজুহাত দেখুৱায় যে আমি 50% যদি মানুহ আনিব লাগে তেতিয়াহ'লে আমি ভাড়া বৃদ্ধি কৰিছোঁ নিজৰ মতে সেইটো কৰিছে কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা ৰুল দিয়া হোৱা নাই অনুমতি প্ৰদান কৰা হোৱা নাই মই ভিতৰত যিহেতু যাত্ৰীসকল উপস্থিত আছে মই কিছু দৃশ্যাংশ তাৰ পৰা দেখুৱাবলৈ বিচাৰিম আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ISBTৰ ভিতৰ চৰাৰ পৰা যিহেতু বিভিন্নজন আহি ইয়াতে উপস্থিত হৈছে আৰু তাতে যিহেতু সন্মুখভাগতে যিহেতু টেষ্টিং কাৰ্যসূচী ৰখা হৈছে আৰু বৰ্তমান যিহেতু যাত্ৰী নথকাৰ বাবে টেষ্টিংটো বৰ্তমান সামৰিছে কিন্তু কিছু সময়ৰ পৰা যদি যাত্ৰী উপস্থিত হয় তেতিয়াহ'লে তাৰ টেষ্টিং পুনৰ কৰিব কিন্তু ক'ভিড টেষ্টিংটো যিটো দুটা ভাগত কৰা হৈছে আৰু দুটা ভাগত ক'ভিড টেষ্টিংটো কৰাৰ পিছত এটা ৰিপৰ্ট দিয়া হৈছে আনটো ৰিপৰ্টৰ কাৰণে অপেক্ষা কৰিব লাগিব কিন্তু সেই টেষ্ট কৰাৰ পাছতে কিন্তু ভিতৰলৈ সোমাবলৈ দিয়া হৈছে মাস্ক পৰিধান কৰিবলৈ দিয়া হৈছে গেটতে তাৰ পাছতে কিন্তু ভিতৰলৈ আহিবলৈ দিয়া হৈছে এটা কথা ক'ব লাগিব যে বাৰে বাৰে আমি সেইটো কথা উল্লেখ কৰি আহিছোঁ প্ৰশাসনৰ ফালৰ পৰা যি মাস্ক পৰিধান কৰিবলৈ কোৱা হৈছে প্ৰত্যেকজন ব্যক্তিয়ে ইয়াতে যি বহি আছে
প্ৰত্যেকজনে কিন্তু যি প্ৰশাসনৰ যি নিয়ম আছে সেয়া পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে যিহেতু সৰুসজাই ষ্টেডিয়ামত গৈ উপস্থিত হৈছিলে সৰুসজাই অস্থায়ী যি কৰোণা ক'ভিড কেয়াৰ চেণ্টাৰ পাতিছে তাতে গৈ এটা কথা উল্লেখ কৰিছে যে প্ৰত্যেকটো ক্ষেত্ৰতে জনসাধাৰণক বচাবৰ কাৰণে প্ৰশাসন লাগি আছে স্বাস্থ্য বিভাগ লাগি আছে যদি যিবোৰ গাইডলাইন দিছে বা যিবোৰ কথা কৈছে সেইবোৰ যদি নামানিবলৈ হয় জীৱনৰ প্ৰতি ভাবুকি সদায় নিজৰ কাৰণে আহিব কাৰো জীৱনটো যিহেতু নিজৰ কাৰো আনৰ বাবে চিন্তা মাস্ক আপুনি পৰিধান নকৰে ঠিক আছে কিন্তু মাস্ক যদি আপুনি পৰিধান নকৰে আপোনাৰ পৰা 10জন যেতিয়া স্প্ৰেড হ'ব নোৱাৰে সেই কথাটো কিন্তু হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছে 1000 টকা দিয়াটো ডাঙৰ কথা নহয় 1000 টকাৰ দিয়াৰ বিনিময়ত 100জনৰ যেতিয়া জীৱন যাব সেইটো কিন্তু এই মুহূৰ্তত ডাঙৰ লক্ষণীয় বিষয় হৈ পৰিছে বিভিন্নজন আছে মই তেখেতলোকৰ পৰা অলপ মন্তব্য জানিবলৈ চেষ্টা কৰিম দাদা যিহেতু লকডাউনৰ বৰ্তমান পৰিৱেশ পৰিস্থিতি বেয়া ক'ভিডৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে আপুনি কোন স্থানৰ পৰা আহিছে শিলচৰৰ পৰা আহিছোঁ আৰু এতিয়া ক'ত যাব শিলচৰত যাম এতিয়া যোনটো সন্মুখ ভাগত যদি টেষ্টিং চেণ্টাৰ কৰা হৈছে সেই টেষ্টিং চেণ্টাৰ টেষ্ট কৰাইছেনে কৰিছোঁ ৰিপৰ্ট নৰ্মেল আৰু ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত ভাড়া কিবা বৃদ্ধি কৰিছে ভাড়াটো এতিয়ালৈকে মোৰ পৰাতো বৃদ্ধি কৰা নাই আগৰটোৱে আছে অঁ বুলি কৈছে অহাকালিৰ পৰা বাঢ়িব বুলি কৈছে বৰ্তমানলৈকে লোৱা নাই বঢ়া নাই এয়া এজন যাত্ৰী তেখেত শিলচৰৰ পৰা আহিছে তেওঁ টেষ্ট কৰিছে আৰু তেওঁৰ টেষ্টত বৰ্তমান নিগেটিভ আহিছে কিন্তু ভাড়াৰ ক্ষেত্ৰত তেখেতৰ ছুপাৰৰ যি ভাড়া আছে কিন্তু সেয়া বৃদ্ধি হোৱা নাই বুলি কৈছে আগৰ যিটো ভাড়া আছে সেইটোৱে আছে কিন্তু এটা কথা ক'ব লাগিব চিটি বাছৰ ক্ষেত্ৰত কিছু সময়ৰ পূৰ্বে যিহেতু আমি কৰ্তৃপক্ষসকলক সুধিছিলোঁ যে চিটি বাছৰ যি ভাড়া আছে সেই ভাড়া কিবা অনুমতি প্ৰদান কৰিছে নেকি প্ৰশাসনৰ ফালৰ পৰা যে চিটি বাছৰ ভাড়া বৃদ্ধি কৰক বুলি কিন্তু তেখেতলোকে নিজেই কৈছে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা হোৱা নাই চিটি বাছসমূহে 50% কেৱল ব্যক্তি তুলিছে বুলিয়ে তেখেতৰ মৰ্জি মতে নিজৰ ইচ্ছা খিয়াল খুচি মতে তেখেতলোকে ভাড়াবোৰ বৃদ্ধি কৰিছে 50% অৰ্থাৎ যদি আনিব লাগে 50জন আনিছে 25জন তাৰ তেখেতলোকে গইনা লৈ ভাড়াসমূহ বৃদ্ধি কৰিছে বুলি কৈছে আৰু তেখেতলোকক নিজৰ ৰিচিপ্টে দেখুৱাব পৰা নাই ISBT কৰ্তৃপক্ষক আৰু যিহেতু উপস্থিত আছে তুমি ক'ৰ পৰা আহিছা মই দিল্লী পাইছোঁ তোমালোকক টেষ্ট কৰাইছেনে তাত কৰাইছে ৰিপৰ্ট পাছত দিব বোলে দুটাকে যিহেতু টেষ্ট কৰাইছে এটা ৰিপৰ্ট দিছে বুলি কৈছে নাই ৰিপৰ্টটো দিয়া নাই দিয়া আৰু ভাড়া একো বৃদ্ধি হৈছে নি নাই হোৱা ভাড়াটো মইতো আজি আহিছোঁ 2 বছৰ পাছত চ' ডেট আই ডণ্ট ন' এয়া আছিলে কিন্তু টেষ্ট কিন্তু সকলোৱে কৰিছে যিটো ISBT কৰ্তৃপক্ষৰ ফালৰ পৰা যিটো টেষ্টসমূহ কৰোৱা হৈছে কিন্তু সেই টেষ্টত কোনেও গাফিলতি কৰা নাই সকলোৱে যিহেতু টেষ্টসমূহ কৰিছে আৰু ব্যক্তিৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু মই দেখুৱাই আছোঁ বৰ্তমান ISBTৰ পৰাই দৃশ্যাংশ সকলোৱে কিন্তু ক'ভিড যি পৰিস্থিতি আছে সেই ক'ভিড পৰিস্থিতি মানি এইদৰে ISBT ভিতৰৰ ওচৰত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে যিটো এক্সিট দ'ৰখনৰ বাহিৰে বাকী সকলোতে এইফালে যিসমূহ আছে দ'ৰ সেই দ'ৰসমূহ কিন্তু খুব সুন্দৰকৈ তেখেতলোকে পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু ব্যক্তি উপস্থিত আছে মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি ক'ৰ পৰা আহিছে গোৱালপাৰা এতিয়া ক'ত যাব তিনিচুকীয়ালৈ যাব আপুনি এইখন দুৱাৰে সোমাইছে হয় তাতে টেষ্ট কৰাইছিলে নাই কৰা টেষ্ট নকৰালে তেখেতলোকে টেষ্ট কৰোৱা নাই নে আপুনি কৰা নাই নে তেখেতলোকে কৰোৱা নাই কৰা নাই আপুনি গৈছিলেনে তাত এইফালে চিধাই আহিছোঁ সোমাই আহিছে আৰু আমাক জনোৱা মতে মানুহ নথকাৰ কাৰণে এতিয়া বন্ধ কৰি থৈছে টেষ্টটো নকৰিলে যে দিগদাৰ হ'ব এইটো গম পাইছেনে অঁ গম পাইছোঁ কিন্তু কৰিব দিয়া নাই কাৰণে কৰা নাই কৰিব দিয়া নাই অঁ এতিয়া তাতে আমি ক'লে যাব তাতে টেষ্ট কৰিবলৈ নাযায় কিন্তু এটা কথা যিমান পাৰে টেষ্টটো কৰাই ল'ব কাৰণ কি আপোনাৰ পৰা যাতে 10জনৰ বিপদ হ'ব নোৱাৰে দেই জীৱনটো আপোনাৰ আপুনি ক'ৰ পৰা আহিছে মই হস্পিটেলৰ পৰা আহি আছোঁ GMC নাই মই এতিয়া হেলেম যাম অঁ গহপুৰ হেলেম অঁ মই GMCতে টেষ্ট কৰাই আহিছোঁ অঁ ৰিপৰ্ট কি আছে তাত আছে নেগেটিভ এইসকল আছিলে GMC কোনোবা যদি এয়াৰপৰ্টৰ পৰা আহিছে ৰেলৱে প্লেটফৰ্মৰ পৰা আহিছে তেখেতলোকক যিহেতু তাতে কৰোৱা হৈছে টেষ্টটো আৰু গতিকে ইয়াত নকৰিলেও হয় যদি মেছেজ আহে সেই মেছেজটো যেতিয়া দেখুৱাই দিয়ে ISBT কৰ্তৃপক্ষৰ স্থানত টেষ্ট নকৰিলেও হয় কিন্তু এটা কথা ক'ব লাগিব টেষ্টটো কৰাটো বাধ্যতামূলক কৰিছে তেখেতলোকে কিন্তু টেষ্টটো কৰিব লাগিব যিসকলে টেষ্ট নাই কৰা যদি কেনেবাকৈ পজিটিভ কেছ ওলায় তেতিয়াহ'লে সেই পজিটিভ কেছটোৰ ক্ষেত্ৰত কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা আহি পৰিছে এই মুহূৰ্তত যিহেতু তেখেতলোকৰ ফালৰ পৰা অৰ্থাৎ প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি যিহেতু টেষ্টটো কৰিবলৈ কোৱা হৈছে কোনো ধৰণৰ ইয়াতে মাচুল লোৱা হোৱা নাই সম্পূৰ্ণ বিনামূলীয়াকৈ যিহেতু কৰা হৈছে টেষ্টটো গতিকে সকলোকে কৰিবলৈ ISBT কৰ্তৃপক্ষই অনুৰোধ জনাইছে কিন্তু এটা কথা এই মুহূৰ্তত তেখেতলোকে কৈছে যে
টেষ্টৰ ক্ষেত্ৰত যিসকল ৰেলৱে প্লেটফৰ্মৰ পৰা আহিছে বা এয়াৰপৰ্টৰ পৰা আহিছে তেখেতলোকে যিটো তাত যদি টেষ্টটো কৰি আহিছে তাতে যিটো মেছেজ আহে সেই মেছেজটো দেখুওৱাৰ লগে লগে টেষ্টটো কৰিব নালাগে, ইয়াত বিশেষকৈ কৰিব নালাগে। আৰু যিসকলে কৰা নাই তেখেতলোকৰ বাবে এইটো ব্যৱস্থা কৰিছে। মই ISBTৰ পৰা আপোনালোকক সম্পূৰ্ণ দৃশ্যাংশ দেখুৱাই আছোঁ। মই সন্মুখভাগলৈ আকৌ যাব বিচাৰিছোঁ। সন্মুখভাগত যিহেতু সন্মুখৰ দুৱাৰে দিয়ে যিসমূহ আছে, যিসমূহ যাত্ৰী আছে, সেই যাত্ৰীসমূহ যিহেতু প্ৰৱেশ দুৱাৰেদি আহিছে আৰু এইখন দুৱাৰেদি সোমাই আহোঁতেই ISBT কৰ্তৃপক্ষই যিহেতু আপোনালোকক আমাক জনাইছে আৰু এইখন দুৱাৰত আহোঁতেই তাতে টেষ্টসমূহ কৰা হৈছে। দাদা আপুনি ক'ৰ পৰা আহিছে? লখৰাৰ পৰা আহিছে। ক'ত যাব? सिलीगुड़ी শিলিগুৰি। টেষ্ট কৰালে নে? টেষ্ট কৰাইছে তাত? टेस्ट ক'ভিড টেষ্ট কৰাই আছে নে কৰোৱা নাই? नहीं যোৱা নাই নে আপুনি কৰাই নাই? हमको मालूम नहीं था। वहाँ पे कर रहा है ना टेस्ट अभी? वहाँ पे टेस्ट कर लो। वहाँ पे टेस्ट करा रहा है ना अभी वो वहाँ पे टिकट बाद में लेना, वहाँ पे टेस्ट करके आना। এইসকল আহিছে বিভিন্ন স্থানৰ পৰা, তেখেতলোকে গম নোপোৱাৰ বাবে আহিছে। কিন্তু যি ক'ভিড টেষ্ট কৰাই আছে, ক'ভিড টেষ্ট নকৰোৱাকৈ যিটো ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাই, মাস্ক পৰিধান কৰিবলৈ দিয়া হৈছে, তেখেতলোকে যদি এইদৰে আহে তেতিয়াহ'লে এটা ডাঙৰ প্ৰশ্ন হৈছে, আমাৰ কেমেৰাত দেখি মাস্ক পিন্ধিবলৈ কোনো প্ৰয়োজন নাই, আমাৰ কেমেৰা দেখি আপুনি পলাবলৈ কোনো প্ৰয়োজন নাই। সাংবাদিকৰ কেমেৰা দেখি যদি আপুনি পলাইছে তেতিয়াহ'লে সেইটো আপোনাৰ ব্যক্তিগত কথা, কিন্তু আপুনি পলোৱাক লৈ 10জনৰ জীৱনৰ প্ৰতি যাতে ভাবুকি নাহে সেইটো কিন্তু ডাঙৰ কথা। আমাৰ কেমেৰাটো দেখি আপুনি মাস্কখন যদি তুলি লয়, 10 মিনিটৰ পাছতে খুলি দিছে, বিপদটো আপোনাৰ কাৰণে আহিব। আমি আপোনাক বাৰে বাৰে বাধ্য কৰাবলৈ একো প্ৰয়োজন নাই যে আপুনি মাস্ক পিন্ধক, আপুনি সজাগ হওক, আমি বাৰে বাৰে কৈ থাকিবলৈ দৰকাৰ নাই। আপুনিও মানুহ হিচাপে, আপোনাৰ নিজৰ সমাজৰ প্ৰতি দায়িত্ব থকা হিচাপে আপুনি কিন্তু মাস্কখন নিতান্তই প্ৰয়োজনীয় আপুনি পৰিধান কৰক। সেইটো কিন্তু হিমন্ত বিশ্ব শৰ্মাই নালাগে আৰু আন কোনোবাই নক'লেও আপুনি কিন্তু সেইটো ফ'ল' কৰি পিন্ধিম, সেইটো ফ'ল' নকৰি নিপিন্ধিম এনেকুৱা কোনো কথা নাই। জীৱনটো যিহেতু নিজেই বাচি থাকক আৰু 10জনক বচাওক, সমাজৰ প্ৰতি যাতে ভাবুকি আহিব নোৱাৰে তাৰ প্ৰতি আপোনালোকক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। মই ইমান পৰে মোৰ ভিডিঅ' জাৰ্ণেলিষ্ট ৰিদীপৰ সহযোগত মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আৰু ISBTৰ দৃশ্যাংশ তেখেতলোকে টেষ্টৰ কথা জনালে, ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত যিখিনি কথা আছে জনালে, ক'ভিড টেষ্ট কিমান হৈছে, নিগেটিভ কিমান আহিছে, আজিৰ দিনটোত যিমানখিনি টেষ্ট কৰোৱা হৈছে সম্পূৰ্ণ নিগেটিভ আহিছে, সেইটো এটা ভাল খবৰ। কিন্তু এটা কথা ক'ব লাগিব, ক'ভিড টেষ্ট নিগেটিভ আহিলে বুলিয়েই যে আপুনি যিবোৰ গাইডলাইন আছে, ক'ভিডৰ যি SOP জাৰি কৰিছে যে মাস্কৰ পৰা বিভিন্ন, সেইখিনি যাতে আপুনি ফ'ল' কৰি থাকে, সেইখিনি কিন্তু এটা ডাঙৰ বিষয় হৈ পৰিছে। সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে সকলোৱে। আৰু প্ৰত্যেকজনকে আমি অনুৰোধ জনাইছোঁ যে ক'ভিডৰ যি টেষ্ট আছে সেই টেষ্টসমূহ কৰাওক, মাস্ক পৰিধান কৰক। আৰু আমি বাৰে বাৰে যে সোঁৱৰাই থাকিবলৈ বা SOP বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে বাৰে বাৰে আপোনালোকক সোঁৱৰাই থাকিব সেইটো কথা নহয়, জীৱনৰ প্ৰতি যাতে ভাবুকি আহিব নোৱাৰে সজাগ সচেতন হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। ইমান পৰে ভিডিঅ' জাৰ্ণেলিষ্ট দীপৰ সৈতে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ ISBTৰ সম্পূৰ্ণ দৃশ্যাংশ। গতিকে এই দৃশ্যাংশসমূহ দেখুৱাৰ পিছত আপোনালোকে বুজি পাইছে কিমান উদ্বেগজনকভাৱে যিসকল ব্যক্তিয়ে অসাৱধানতা অৱলম্বন কৰিছে তেখেতলোকৰ জীৱনৰ প্ৰতি যি ভাবুকি আহিছে, সেইখিনি হয়তো আপুনি সংবাদ মাধ্যমৰ আপুনি বাতৰি দেখাৰ পাছত আপুনি চাগে সেইখিনি বুজিছে, ইমানকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু ইমান পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ ISBTৰ পৰা এই সম্পূৰ্ণ দৃশ্যাংশ। পোনে পোনে মই এই সম্প্ৰচাৰৰ পৰা বিদায় মাগিছোঁ মোৰ ভিডিঅ' জাৰ্ণেলিষ্ট দীপৰ সৈতে।